নমস্কাৰ পুৱাৰ প্ৰথমটো বাতৰি লৈ ষ্টুডিঅত মই স্বৰ্ণালী এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছো কিয়নো এবাৰ তুলনি বিয়া খাবলৈ গৈ অঘটন সংঘটিত হৈছে তুলনি বিয়া খাবলৈ গৈ 22টি শিশু আসলতে অসুস্থ হৈ পৰিছে আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰাৰ খবৰ আহি পৰিছে তুলনি বিয়া খাবলৈ গৈ অঘটন সংঘটিত হৈছে দৃশ্যাংশ আমি লৈ আনিছো এই মুহূৰ্তত ৰাজ্যত পুনৰ এবাৰ এটা আসলতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিন্তু তুলনি বিয়াৰ যে অভ্যৰ্থনা অনুষ্ঠান সেই অভ্যৰ্থনা অনুষ্ঠানলৈ গৈ এতিয়া অসুস্থ হৈছে 22টি শিশু অসুস্থ হোৱাৰ খবৰ আহি পৰিছে আৰু লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে খাদ্যত বিষক্ৰিয়া হোৱা বুলি জানিব পৰা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আৰু তুলনি বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত ভাত খাবলৈ গৈ অসুস্থ হৈছে 22গৰাকীকৈ শিশু পুনৰবাৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰটো 22গৰাকীকৈ শিশু অসুস্থ হৈছে তুলনি বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান খাবলৈ গৈ বাক্সাৰ হালবাৰীৰ হুদুখাতাতে অঘটন সংঘটিত হৈছে হুদুখাতা গাঁৱৰ লক্ষেশ্বৰ ডেকাৰ কন্যাৰ তুলনি বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ গৈছিল এইসকল লোক আৰু তাৰ পাছৰ দৃশ্য এয়া আৰু বিয়া ঘৰৰ পৰা ঘূৰি গৈ আসলতে সিধাই হস্পিটেললৈহে আহিবলগীয়া হৈছে অভিভাৱকসকল এতিয়া চিন্তিত হৈ পৰিছে আৰক্ষী উপস্থিত হৈছে অসুস্থ শিশুসকলক হালবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ খবৰ আহি পৰিছে 22গৰাকীকৈ শিশু অসুস্থ হৈ পৰিছে উল্লেখ কৰিব লাগিব যে অসুস্থ হৈছে খাদ্যত বিষক্ৰিয়া হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে কিয়নো তুলনি বিয়াৰ অভ্যৰ্থনাৰ যে ভাত খাবলৈ দিয়া হৈছিলে সেই খাদ্য খোৱাৰ পাছতেই 22টিকৈ শিশু অসুস্থ হৈ পৰিছে আৰু লগে লগে ততাতৈয়াকৈ হালবাৰী আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হৈছে আমি দৃশ্য দেখুৱাই আছো এই মুহূৰ্তত হালবাৰী আদৰ্শ চিকিৎসালয়ত আৰক্ষী উপস্থিত হৈছে অভিভাৱকসকল আসলতে চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে কিয়নো হঠাতে এই ঘটনা সংঘটিত হৈছে তুলনি বিয়াৰ অভ্যৰ্থনা খাবলৈ গৈ কেৱল মাত্ৰ শিশু কেইটিহে কিয়নো তুলনি বিয়াত ভাতটো সকলোৱে খাইছে কিন্তু কেৱল শিশু কেইটিৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে এই দৃশ্য আমি দেখুৱাই আছো এই মুহূৰ্তত শিশুসকলৰ অভিভাৱকসকলে আৰক্ষী প্ৰশাসনক এই ঘটনা সন্দৰ্ভত সঠিক তদন্ত কৰাৰ বাবে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে ভাষ্য আহি পৰিছে ভাষ্য আমি এই মুহূৰ্তত আগবঢ়াইছো আজি আমাৰ গাঁৱত এখন তুলনি বিয়াৰ পাৰ্টি আছিলে মোৰ লগৰে বন্ধু এজনৰ আৰু তেওঁ সকলোৰে প্ৰিয় যেনিবা বহুত ধুমধামেৰে পাতিছিল তেওঁৰ ছোৱালীজনীৰ তুলনি বিয়াৰ পাৰ্টিখন বহুত মানুহ হৈছিল কিন্তু দুৰ্ভাগ্যজনক বশতঃ হিচাপে মানে 18 বছৰৰ তলৰখিনিৰ কোনোবাই বমি কৰিছে বা কোনোবাৰ পেট বিষাইছে এনেকুৱা হ'ল ভাত খাইছিল তেওঁলোকৰ নিজৰ ঘৰৰো হৈছে তেওঁৰ ল'ৰাও আহি আছে এতিয়া হস্পিটেলত মোৰ দুজনী ছোৱালী মোৰ এই এজনী তিনিজনী গতিকে এই মোৰ তিনিজনী ছোৱালীতকৈ একচুৱেলি তেওঁক লৈকে বেয়া লাগিছে মোৰ বিশেষকৈ কাৰণ তেওঁ ইমান টকা পইচা খৰচ কৰি এইখিনি কৰিলে কেনেকৈ কি হ'ল কি নহ'ল একচুৱেলি এই বস্তুটো হয়তো হ'ব পাৰে আমাৰ যিবিলাক ফুড প্ৰডাক্ট তেওঁলোকে চেল যোৱা বস্তুবিলাক বিক্ৰী কৰিলে নেকি এওঁলোকৰ তাত কাৰণ মানুহে কইবা ৰান্ধনি হিং দিয়ে হিঙৰ ফলত এনেকুৱা আমি কোনোদিন দেখা পোৱা নাই গতিকে এই বস্তুটো আচলতে একচুৱেলি আপোনালোকৰ যোগে ক'ব বিচাৰোঁ মানে এইটো তথ্য সহকাৰে আপোনালোকে যাওক প্ৰশাসনে এইখিনি বস্তু ভালকৈ চাওক এইখিনি মোৰ অনুৰোধ ইয়াত মোটামুটি আপোনাৰ 18জন to 20জন হ'ব ইয়াত আৰু মই শুনা মতে হাউদবিঠাত নিছে 2-4জন মোৰ মানে তথ্য নাই মই ইয়াতে আনছো মোৰ ছোৱালী দুজনীও হয় হালবাৰী মেডিকেলত আৰু কোনোবা গুৰুতৰভাৱে অসুস্থ এজনে হৈছে এইটো মোৰ ভতিজা ছোৱালী তেওঁৰ আগৰো পেটৰ বিষ আছিল যেনিবা এইটো মই মিছা নকওঁ কিন্তু আজিও কিবা এটা হৈছে তাৰ ফলত এনেকৈ বমি কৰি আছে নেকি বমি কৰে বিশেষকৈ বমি কৰে কি এই ঘটনাক লৈ কি ক'ব বিচাৰে এইটো মই গৃহস্থকটো যিজন গৃহস্থক দোষ নিদিওঁ এইটো ক্ষেত্ৰত ৰান্ধনিক দোষ নিদিওঁ কিন্তু এইটো ক্ষেত্ৰত যদি হয়তো এইটো যিটো আমাৰ ফুড প্ৰডাক্ট এইটো দালি হওক চেনি হওক বা আন অন্য যি এইবিলাক যদি হয়তো আমাৰ এইবিলাকতে কিবা বিসংগতি ঘটিব পাৰে আৰু এইটো চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেওঁলোকে ভালকৈ চালি জাৰি চাওক এইখিনি মোৰ ক'ব লগা মই যিখিনি চাউল দালি আনা হৈছে সেইখিনি মই অলপমান সেইখিনিকে মই দোকানকে দোকানত দিম ক'ৰ পৰা আনিছিল মই বিশেষ গম পোৱা নাই এটা কি ক'ব প্ৰশাসনক কিবা অনুৰোধ এটা প্ৰশাসনক অনুৰোধ জনাম জানে সেইখিনি তাৰমানে ইনকুৱাৰী কৰাটো ভাল হ'ব মোৰ মতেদি এটা ৰান্ধনিৰো দোষ নাই আৰু গৃহস্থইটো আৰু বহুত পইচা পাতি খৰচ কৰি কৰিছে ৰান্ধনি ক'ত আছে ৰান্ধনি টাঙাবাৰী গাঁও ওচৰৰে গাঁও এই ল'ৰা ছোৱালী
ৰান্ধনী কি কৈছে ৰান্ধনীয়ে কি কৈছে ৰান্ধনীক তাৰমানে গৃহস্থই সোধা বুলি কৈছে এতিয়া ৰান্ধনীটো কৈছে মই বখাৰো দিয়া নাই আৰু হিং এইগিলাখান দিয়া নাই দা বুলি কৈছে এই সৰু সৰু ল'ৰা ছোৱালীবিলাক বিশেষকৈ কি হৈছে এতিয়া বমি কৰি আছে আৰু কিছুমানৰ পেট বিষাই আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099